কাণ্ড কাৰখানা আৰু নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে সকলো জলাঞ্জলি দি সকলো ধৰণৰ বিশেষকৈ শ্বহীদৰ ত্যাগকো ভৰিৰে মোহাৰি যিকোনো স্তৰলৈ যাব পৰা এই পৰিৱেশ আগতেও দেখিছে আৰু শেহতীয়াকৈ এই গোটেই ঘটনাটোৰ পিছত মানুহ পুনৰ স্পষ্ট হ'ল যে নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে সকলো কথা জলাঞ্জলি দিব পাৰে তাৰ এটা উদাহৰণ দীপাংকৰ কুমাৰ নাথ বা বেলেগ XYZ কোনোবা উদাহৰণ দীপাংকৰ কুমাৰ নাথ বা বেলেগ XYZ কোনোবা গতিকে এইটো মই ভাবোঁ যে এইটো কোনো নতুন কথা নহয় আৰু এই গোটেই কথাটোৰ যোগেদি নিজে নিজৰ যিটো প্ৰকৃত পৰিচয় এইটো দাঙি ধৰিছে আৰু আগন্তুক দিনসমূহত যেতিয়া উত্তৰ পুৰুষৰ মুখামুখি তেওঁ হ'ব তেতিয়াই তেওঁ উপলব্ধি কৰিব যে তেওঁ আচলতে কি কৰিছিল কেনেকৈ গাদ্দাৰী কৰিছিল কেনেকৈ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছিল নিজৰ উত্তৰ পুৰুষৰ লগত পৰৱৰ্তী দিনসমূহত তেওঁ মুখামুখি হোৱাৰ সাহস গোটাব পাৰে নে নোৱাৰে সেইটো তেওঁৰ কথা যদি এনেকুৱা ধৰণৰ চিন্তাৰে য'ত 5জনকৈ শ্বহীদে আত্মবলিদান দিলে য'ত 855জন শ্বহীদৰ অসম চুক্তিক নাইকিয়া কৰি কা জাপি দিয়া হ'ল সেই গোটেই কথাবোৰ সেই গোটেই বিষয়বোৰক আওকাণ কৰি ভৰিৰে মোহাৰি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যেতিয়া কোনোবা এগৰাকী ব্যক্তি যাব পাৰে তেওঁৰ কথা মই ভাবোঁ যে অসমৰ সমাজ জীৱনত জাতীয় জীৱনত আলোচনা কৰাৰ বৰ বিশেষ প্ৰয়োজনীয়তা নাই আৰু আমি দেখিছোঁ যে ইতিমধ্যে মাতৃ সংগঠনৰ নেতাসকলেও কৈছে যে তেওঁৰ চিনাকি কি আছিল আছুৰ সভাপতি সামাজিক বা আন কোনো ধৰণৰ পৰিচয় নাই মানে মাইনাছ আছু পৰিচয় কিবা আছে নেকি মাইনাছ আছুৰ আদৰ্শ বেলেগ কিবা পৰিচয় আছে নেকি গতিকে আছুৰ আদৰ্শ চিন্তাক যি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি যাব পৰা মানুহগৰাকী মই ভাবোঁ যে অসমৰ সমাজ জীৱনত আলোচনাৰ কোনো প্ৰয়োজনীয়তা নাই আৰু এই শ্বহীদসকলৰ ত্যাগে তেওঁলোকৰ যিটো আন অসমৰ লক্ষ লক্ষ জনতাৰ যিটো ত্যাগ এই ত্যাগে কেতিয়াও তেওঁৰ এই যিটো বিশ্বাসঘাতকতা প্ৰতাৰণাক ক্ষমা নকৰে তেওঁলোকৰ আত্মাই ক্ষমা নকৰে সময়ত ইয়াৰ ইতিহাসত সময়ৰ ইতিহাসত তেওঁলোকে ইয়াৰ উত্তৰ পাব আৰু বিশ্বাসঘাতক প্ৰতাৰক দালাল শ্ৰেণীৰ মানুহক সময়ৰ ইতিহাসত কেনেকৈ লিখা ৰাখে তেওঁলোকৰ নাম আপোনালোকে সকলোৱে জানে গতিকে জাতিটোৰ কাৰণে যুঁজ দিয়া মানুহৰ নাম পৰাভূত হ'লেও তেওঁৰ নাম সোণোৱালী আখৰে লিপিবদ্ধ হৈ থাকিব গতিকে মই ভাবোঁ যে এই কথা বতৰাবোৰ বৰ বিশেষ আলোচনা কৰা বিষয় নহয় গতিকে যিটো কথাত অসমৰ সমাজ জাতীয় জীৱনৰ কোনো মূল্য নাই য'ত কেৱল মাত্ৰ নিজৰ ব্যক্তি স্বাৰ্থ জড়িত হৈ আছে কেৱল মাত্ৰ ৰাজনৈতিক আকাংক্ষাৰ কাৰণে সকলো ধৰণৰ কথা বতৰা আদৰ্শ চিন্তা সকলো জাতীয় দায়িত্ব সকলো জলাঞ্জলি দি যি মানুহে একেবাৰে চুচৰি দললৈ যাব পাৰে সেই মানুহৰ কথা মই ভাবোঁ অসমৰ সমাজ জীৱনত আলোচনা কৰাটো উচিত নহয় মূল কথাটো আদৰ্শ মূল কথাটো জাতীয় বিষয় জাতিটোৰ ভৱিষ্যত গতিকে সেই বিষয়টোলৈ হৈ জাতীয়তাবাদৰ হৈ যিসকলে যুঁজিব খোজে তেওঁলোকে নিশ্চয় আহিব গতিকে ইয়াত কোনো মানে আন বেলেগ ধৰণৰ কথা থাকিবই নোৱাৰে গতিকে এইটো পোনপটীয়াকৈ বিশ্বাসঘাতকতা কৰি